ফাইনালি আহি গ'ল PM কিষাণৰ 19 নম্বৰ ইনষ্টলমেণ্ট পেমেণ্ট কিস্তি। আপোনালোকে এই PM কিষাণৰ 19 নম্বৰ কিস্তিটো আপোনালোকে কেতিয়া পাব সেই ডেটটো আহি পৰিল। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, মই আপোনালোকক সম্পূৰ্ণ তথ্য আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে এই PM কিষাণ 19 নম্বৰ কিস্তিটো কেতিয়া লাভ কৰিব, আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুন চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চলাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো সোমায়। আপোনালোকে নিশ্চয় ইয়াত দেখিবলৈ পাইছে PM কিষাণ 19টা ইনষ্টলমেণ্ট 2025 তাৰিখৰ অৱস্থা হিতাধিকাৰীৰ তালিকা অনলাইন আবেদন কৰক। আপোনালোকে যদি আৰু PM কিষাণখন অনলাইন আবেদন কৰিব বিচাৰিছে তেনেহ'লে এতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে 19 নম্বৰ পেমেণ্টটো কেতিয়া পাব ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দি আছোঁ। ইয়াত কি কৈছে, শেষবাৰৰ বাবে আপডেট কৰা হৈছে জানুৱাৰী 6 প্ৰশাসনৰ দ্বাৰা। নিশ্চয় বুজিব পাৰিলে জানুৱাৰী 6 তাৰিখ। তাৰপিছত আৰু আপোনালোকক মই সম্পূৰ্ণ তথ্য ইয়াত দেখিবলৈ পাব। আপোনালোকে PM কিষাণ 19টা ইনষ্টলমেণ্ট পেমেণ্ট 2025 ডেট ষ্টেটাছ বেনিফিচিয়াৰী লিষ্ট এপ্লাই অনলাইন। যদি আপোনালোকে এপ্লাই অনলাইন কৰিব বিচাৰিছে তেনেহ'লে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱা আৰু PM কিষাণৰ আঁচনিৰ বাবে আবেদন কৰা ভাৰতীয় কৃষকে অফিচিয়েল PM কিষাণ পৰ্টেলৰ জৰিয়তে পেমেণ্টৰ তাৰিখ সহজতে পৰীক্ষা কৰিব পাৰিব। আপোনালোকে কি কৈছে নিশ্চয় বুজিব পাৰিলে। তাৰপিছত এই কৈছে, ভাৰত কেন্দ্ৰীয় চৰকাৰ 2025 চনৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি 19 নম্বৰ কিস্তিটো আপোনালোকে মুকলি কৰিব। নিশ্চয় বুজিব পাৰিলে। আপোনালোকে এই জানুৱাৰী মাহতে বা যদি জানুৱাৰী মাহতে আপোনালোকে পেমেণ্টটো নাপায় তেনেহ'লে আপোনালোকে ফেব্ৰুৱাৰী মাহতে 100% আপোনালোকে এই PM কিষাণ 19 নম্বৰ ইনষ্টলমেণ্ট আপোনালোকে লাভ কৰিব। নিশ্চয় বুজিব পাৰিলে। আপোনালোকে PM কিষাণৰ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব, সকলোৱে কনফিউজ হৈ আছিলে যে 2000 টকা কেতিয়া লাভ কৰিব। নিশ্চয় বুজিব পাৰিলে। আপোনালোকে ইয়াত কি কৈছে, জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি 19 নং কিস্তি মুকলি কৰিব। নিশ্চয় বুজি পাৰিলে। জানুৱাৰী বা ফেব্ৰুৱাৰী মাহতে আপোনালোকে 100% আপোনালোকে 19 নম্বৰ কিস্তিটো লাভ কৰিব। তাৰপিছত আপোনালোকে ইয়াত কি কৈছে সম্পূৰ্ণ আপোনালোকে চাব। মই স্ক্ৰল ডাউন হৈ আছোঁ। আপোনালোকে আৰু ইয়াত কি কৈছে, PM কিষাণ 19টা ইনষ্টলমেণ্ট 2025 ডেট ষ্টেটাছ বেনিফিচিয়াৰী লিষ্ট এপ্লাই অনলাইন। নিশ্চয় বুজি পালে। আপোনালোকে 3টা কাম এতিয়া চলি আছে। কি কাম চলি আছে, আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব আৰু বেনিফিচিয়াৰী লিষ্টটো আপোনালোকে চেক কৰিব পাৰিব, আপোনালোকৰ নামটো আছে না নাই, আৰু আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰিছে অনলাইনে, যদি আপোনালোকে অসুবিধা হয়, যদি নোৱাৰে তেনেহ'লে মোৰ কমেণ্ট কৰক কমেণ্ট বক্সত, যে মই এটা ভিডিঅ' আপলোড দি দিয়ক, যেটো একবাৰ ষ্টেপ বাই ষ্টেপ মই ফুল প্ৰচেছ দেখাই দিম। অতি সহজতে আপোনালোকে PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত অলপ স্ক্ৰল ডাউন হৈ আহিব। তাৰপিছত ইয়াত কি কৈছে, ইয়াত দেখিবলৈ পাইছে, অক্টোবৰ মাহত প্ৰধানমন্ত্ৰী কিষাণ কাৰ্যসূচী 18 নম্বৰ ইনষ্টলমেণ্ট কিস্তিৰ অংশ হিচাপে চৰকাৰে 2000 টকা প্ৰদান কৰিছিল। এতিয়া হিতাধিকাৰীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে আগন্তুক 19 নম্বৰ কিস্তিৰ বাবে, যেটো 2025 চনৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। নিশ্চয় বুজিব পাৰিলে। কি কৈছে ইয়াত, কি কৈছে আপোনালোকে, এতিয়া হিতাধিকাৰীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে আগন্তুক 19 নম্বৰ কিস্তিৰ বাবে, যেটো 2025 চনৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব। নিশ্চয় বুজিব পাৰিলে। যদি আপুনি এজন কৃষক বা ইতিমধ্যে এই আঁচনিৰ অধীনত পঞ্জীয়ন কৰিছে তেন্তে আমাৰ বিশদ লেখাটো নিশ্চয় চাওক। যদি আমি শেহতীয়াকৈ আপডেট আৰু সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্যসমূহ শ্বেয়াৰ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি কাৰ্যসূচী। নিশ্চয় বুজিব পাৰিলে। ভিডিঅ' চাই যদি আপোনালোকৰ অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে লাইক আৰু এটা শ্বেয়াৰ কৰি দিব, আৰু মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব যদি কোনো অসুবিধা হয়। থেংক ইউ।